বন্ধৰ দিনতো কৰ্মচাৰীসকলে তেওঁলোকৰ অফিচত কাৰ্যালয়বিলাকত তেওঁলোকৰ অফিচত উপস্থিত থাকিব লাগিব। এই ক্ষেত্ৰত নটিফিকেশ্যন প্ৰকাশিত হৈছে। আমি দুখন নটিফিকেশ্যন চাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমখন নটিফিকেশ্যন আপোনালোকে এতিয়া স্ক্ৰীণত দেখিবলৈ পাইছে। এইখন 18/3/2026 তাৰিখত আহিছে আৰু এইখন আহিছে নলবাৰী জিলাৰ ফালৰ পৰা অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ। চ' নিৰ্বাচন বিষয়াৰ অফিচৰ পৰা নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এইখন নটিফিকেশ্যন আহিছে। আৰু এখন নটিফিকেশ্যন আছে, সেইখন বেলেগ এখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমি সেইখনো চাবলৈ চেষ্টা কৰিম। আৰু পৰৱৰ্তী সময়ত আমি যিবিলাক নটিফিকেশ্যন লাভ কৰিম এই কথাটোৰ ৰিগাৰ্ডিং বন্ধৰ 12 দিনতো কাৰ্যালয় খোলাৰ যিটো নিৰ্দেশ থাকে, সেই নিৰ্দেশ আমি অন্য যিবিলাক নটিফিকেশ্যন পাম সেইবিলাকো আমি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত কানেক্ট হৈ থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আপডেটবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে। তো এতিয়া চাওক, ইয়াতে দিছে অৰ্ডাৰটো দিছে, চাব কি দিছে। ইন ভিউ অফ দ্য continuous work in connection with Assembly Election 2026, all head of offices, PSUs, bank, etc. under the district are hereby directed to keep their respective offices open on Sunday and holidays until conclusive of the assembly election. At least one office assistant and one MTS grade 4 shall remain present in the office to receive any urgent election related document later from the district administration or other competent authorities. Complainants of this order will be viewed seriously and the matter will be reported to the election commission against the concerned officials. তো ইয়াৰ অৰ্থ এইটোৱেই যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত অবিৰত কাম কাজৰ পৰিপ্ৰেক্ষিতত জিলাৰ অন্তৰ্গত সকলো কাৰ্যালয়ৰ মুৰব্বী, PSU, বেংক আদি প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিয়া হৈছে যে নিৰ্বাচন সম্পূৰ্ণ নোহোৱালৈকে দেওবাৰ আৰু চৰকাৰী বন্ধৰ দিনতো নিজৰ নিজৰ কাৰ্যালয় খোলা ৰাখিব লাগিব। কাৰ্যালয়ত কমেও এজন কাৰ্যালয় সহায়ক আৰু এজন MTS গ্ৰেড 4ৰ উপস্থিত থাকিব লাগিব, যাতে জিলাৰ প্ৰশাসন বা অন্যান্য যোগ্য কৰ্তৃপক্ষৰ পৰা অহা কোনো জৰুৰী নিৰ্বাচন সম্পৰ্কীয় দস্তাবেজ চিঠি গ্ৰহণ কৰিব পাৰে। এই নিৰ্দেশৰ অমান্য কৰিলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ'ব আৰু সংশ্লিষ্ট কৰ্মচাৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব। তো দেখিলে আপোনালোকে নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ৰবিবাৰ আৰু যিখিনি হলিডেজ থাকে সেই প্ৰত্যেকটো হলিডেজত বা প্ৰত্যেকটো ৰবিবাৰত থাকিব লাগিব উপস্থিত কাৰ্যালয়ত। আৰু ইয়াতে দি দিছে কাৰ্যালয় সহায়ক বা MTS 4th grade থাকিব লাগিব যেতিয়ালৈকে বিধানসভা ইলেকশ্যন শেষ নহয়। আমি দ্বিতীয়খন নটিফিকেশ্যন চাবলৈ চেষ্টা কৰিম। দ্বিতীয়খন নটিফিকেশ্যন আমি ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছোঁ। এইখন নগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নগাঁও। ইয়াতে কি দিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতেও লিখিছে ফৰ স্মুথ কণ্ডাক্ট অফ দ্য এনচুইং জেনেৰেল ইলেকশ্যন টু দ্য লেজিসলেটিভ এছেম্বলি 2026, all head of offices, PSUs, bank, etc. under Nagaon election district are hereby directed to keep their respective offices open on the government holidays with minimum required staff, so that urgent election related works may be disposed of without any interruption. This order shall be complied with strictly. Any deviation from this order will be viewed seriously. Matter may be treated as most election urgent. তো দেখিলে আপোনালোকে এই ক্ষেত্ৰতো 16 তাৰিখত এই খবৰটো আহিছিল, 16 মাৰ্চ তাৰিখত নগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ইয়াতে প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে যে যিখিনি হেড অফ অফিচেছ থাকে বা PSUs থাকে বা বেংক থাকে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব যে যিখিনি হলিডেজ থাকিব হলিডেজত কাৰ্যালয়টো খোলা ৰাখিব লাগিব, যাতে স্মুথলি ইলেকশ্যনৰ যিখিনি কাম থাকে এই কামবিলাক যাতে কোনো ইণ্টাৰাপশ্যন নোহোৱাকৈ কামখিনি কৰিব পৰা যায়। তো এই ক্ষেত্ৰত ছেম এখনে নটিফিকেশ্যন বুলি আমি ক'ব পাৰোঁ। একেখিনি কথাই ইয়াতেও ৰিলেট কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু যদি নটিফিকেশ্যন আহে বেলেগ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমি সেইখিনিও আমি দিবলৈ চেষ্টা কৰিম। এতিয়া আমি দুখনেই লাভ কৰিলোঁ, এখন নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আৰু এখন নলবাৰী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।